চেন্ট্ৰেল গভৰ্ণমেণ্টে ক'লে এডিবি প্ৰজেক্ট, গতিকে তেওঁ হাত দিব হয়তো নোৱাৰিব। মিনিষ্ট্ৰী কথা পাতিব, তথাপি চেষ্টা কৰি আছোঁ বুলি কৈছে। বাকী যি এজ পাৰ নৰ্মছ যি থাকিব, পাৰ্কো পানী দিব লাগিলে বুলি যদি তাতে আছে আগতে সেইমতে হ'ব বুলি ক'লে। তাৰপৰা আৰু তেওঁ চেহেৰা আমি দেখিয়ে পোৱা আমি যে থিয় হৈ আছো তলৰ পৰা খান্দি দিওঁ অকল আমাৰ গাঁৱৰ চাৰিটামান লোকে কৰে। তাৰপৰা আকৌ কামত লাগি আছে। ইয়াত কেনেকুৱা আছে পানী বহুত। শুনাই নেকি সেইমতে কৰি আছে। কিমান দূৰ আছিলে কালি চবেই দেখিছে। ৰাতি ভিতৰত ইমান খহনীয়া হ'ল চব মৰ্ণিঙত বহুত আগলৈকে দিছে। 10 নম্বৰ কৰি আছে ছাৰ। এইটো অলপো ৰখা নাই আৰু এতিয়া ছাৰ আজি আজিলৈকে থাকিব পাৰিম ঠিক নাই। নাই ইয়াত ছাৰ জালি দিবই লাগিব। আমি চব ভয়াৱহ খহনীয়া আৰু এই খহনীয়াত আক্ৰান্ত হৈছে এটা বিস্তৃত অঞ্চল। প্ৰায় 25ৰ পৰা 50টা পৰিয়াল এতিয়া তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ ঘৰ বাৰী শংকাত আছে। ইতিমধ্যে আমি য'ত থিয় হৈ আছোঁ এই অঞ্চলটোতে ইতিমধ্যে 2-4টা ঘৰ নৈ বুকুত জাহে গৈছে। ইয়াৰ পৰা প্ৰায় 10-15 মিটাৰ দূৰত থকা যিটো নৈৰ পাৰ আছিলে সেইটো চাপি আহি একেবাৰে মাথাউৰি কাষ পোৱাৰ এটা উপক্ৰম হৈছে। বহু দিনৰ পৰা এই অঞ্চলৰ ৰাইজে, আমিও বহুদিনৰ আগত ইয়াত পৰিদৰ্শন কৰিছিলোঁ, অসম চৰকাৰক আমি সংবাদ মাধ্যমৰ যোগেদি কৈছিলোঁ যে এই অঞ্চলত চলি থকা যিটো ভয়াৱহ গৰাখহনীয়া এইটোৱে সমগ্ৰ ডিব্ৰুগড় চহৰখনলৈ এক ভয়াৱহতা নমাই আনিব। কিবা কাৰণত ইয়াৰ মাথাউৰি ভাঙিলে সমগ্ৰ ডিব্ৰুগড় চহৰ বা বিস্তৃত অঞ্চল, কাৰণ সকলোৱে জানে যে ব্ৰহ্মপুত্ৰৰ ইয়াৰ যিটো স্তৰত আছে তাতকৈ ডিব্ৰুগড় চহৰখন অকণমান তলত আছে। এই কথা সমগ্ৰ অসমৰ মানুহে জানে আৰু এই গোটেই বিষয়টোক লৈ বহু দিনৰ পৰাই এটা গৱেষণা চলি আছে। ইয়াৰ মাথাউৰি বা ইয়াৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বিগত সময়ছোৱাত আগৰ স্বাধীনতাৰ পিছত যেতিয়া 50ৰ ভূমিকম্পৰ পিছতো যিধৰণে ইয়াত মাথাউৰি বা ইয়াৰ যিটো নৈৰ কাষৰ অঞ্চল যেনেকৈ তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ যি এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে তাৰ ফলতে আজিলৈকে বাচি আছে। কিন্তু এতিয়া শেহতীয়াকৈ দেখিছোঁ মুখ্যমন্ত্ৰীয়ে কথাই কথাই বিভিন্ন কথা কয়, ডাংকুপ মৰা কথা কয়। বোলে IITৰ কোনো মানুহে বিশেষজ্ঞই গৱেষণা কৰি আছে, ভাল এটা তেওঁলোকে ব্যৱস্থা উদ্ভাৱন কৰিছে আৰু গৰাখহনীয়া তেওঁলোকে নিয়ন্ত্ৰণ কৰিব। ডিব্ৰুগড় চহৰখন তেওঁ দ্বিতীয় ৰাজধানী বুলি কৈছে। ইয়াৰ পৰা বৰ বেছি দূৰত সচিবালয় নাই, যিটো ছেক্ৰেটেৰিয়েট আছে, মিনি ছেক্ৰেটেৰিয়েট বৰ বেছি দূৰত নাই, 1 কিলোমিটাৰ দূৰত। গতিকে এনে অৱস্থাত ডিব্ৰুগড় চহৰখন দ্বিতীয় ৰাজধানী, ডিব্ৰুগড় চহৰত সচিবালয় বনাইছে, কিন্তু ইয়াৰ ওচৰত থকা নৈৰ কাষত থকা বা নৈৰ মাথাউৰিৰ ওচৰে পাজৰে থকা মানুহৰ জীৱনৰ নিৰাপত্তা নাই। 21শ শতিকাৰ এতিয়া 3য় দশকৰ মাজভাগত আছোঁ আৰু আজিৰ দিনলৈকে যদি আমাৰ গৰাখহনীয়া সমস্যাটো যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সমাধান কৰিব নোৱাৰে চৰকাৰে, তেতিয়াহ'লে এই গোটেই আমাৰ ব্ৰহ্মপুত্ৰৰ কাষত থকা ইয়াৰ চাৰিওফালে থকা যিসকল মানুহ আছে তেওঁলোকৰ জীৱনৰ প্ৰতি অহা ভাবুকি এইটো কেনেকৈ তেওঁলোকে নিয়ন্ত্ৰণ কৰিব। আৰু আচৰিত কথা, ইয়াত পাৰ্কো পাইন পেলাই আছে, জিঅ' বেগ পেলাই আছে, নৈয়ে লৈ গৈ আছে। এইটো এটা এনেকুৱা হৈছে যেন এটা ক্ষীৰতী গাই। ইয়াৰ লগত জড়িত হৈ থকা মন্ত্ৰীগৰাকী ক'ত? সেই সময়ত জলসম্পদ মন্ত্ৰীয়ে আহি ইয়াত মিটিং কৰি কৈছিলে যে এই বিষয়টো তেওঁলোকে গুৰুত্ব সহকাৰে লৈছে, ডিব্ৰুগড়ৰ কাৰণে সুকীয়া প্ৰকল্প হ'ব হেনো। ডিব্ৰুগড়ৰ এই গৰাখহনীয়া, মাইজানৰ গৰাখহনীয়া দীঘলীয়াকৈ একেবাৰে ৰহমৰীয়াৰ পৰা ইয়ালৈকে যিটো বেল্ট আছে গোটেইটো নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে কাম কৰিব, এইবোৰ কথা তেওঁলোকে কৈছে। কিন্তু আমি দেখিছোঁ যে ন্যূনতম ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনৰ পৰা যিবোৰ কৰিব লাগে সেইবোৰেই কৰা হোৱা নাই। লাইট দিয়া হোৱা নাই, ইয়াত চকীদাৰৰ ব্যৱস্থা কৰা হোৱা নাই। কোনোবা পৰিয়াল এটা যদি পানীত পৰি যায়, কোনোবা শিশু আছে, তেওঁলোকক যদি কিবা কাৰণত এই যে ভয়াৱহ গৰাখহনীয়াত আক্ৰান্ত হয়, বচাবলৈ আজি চৰকাৰী পক্ষৰ পৰা কোনো মানুহ নাই, SDRF নাই,
গতিকে এই গোটেই কথা বতৰাবোৰৰ পৰা এটা অনুমান হৈছে যে এই গৰাখহনীয়া মাইজান ঘাটেই হওক বা ব্ৰহ্মপুত্ৰৰে গৰাখহনীয়া জলসম্পদ বিভাগ মন্ত্ৰী আৰু ঠিকাদাৰৰ কাৰণে ক্ষীৰতী গাই সদৃশ হৈছে। মানুহৰ জীৱনৰ মূল্য তেওঁলোকৰ ওচৰত গুৰুত্ব নাই। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ, আপুনি যাতে ভালকৈ এটেনশ্যন দিয়ে এইটো কথা। যদি কিবা কাৰণত এই গৰাখহনীয়াই মাথাউৰিত আক্ৰান্ত কৰে, ডিব্ৰুগড় চহৰ বাচি নাথাকিব। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰ, ডিব্ৰুগড় মানে অসমৰ স্বাভিমান ডিব্ৰুগড় চহৰ, এইখনক ভয়াৱহ বানপানীৰ মুখলৈ ঠেলি নিদিব। ইয়াৰ যিটো এতিয়া ধ্বংসযজ্ঞ আৰম্ভ হৈছে, ইয়াক ভালকৈ অনুধাৱন কৰি সোনকালে ইয়াৰ স্থায়ী সমাধানৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিম।